নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নচমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ট্ৰেডিং স্কেমক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ট্ৰেডিঙৰ নামত প্ৰবঞ্চনা কৰা কোনেও হাৰি যাব নোৱাৰিব। সকলো প্ৰবঞ্চনক বিচাৰি বিচাৰি বিহা হ'ব শাস্তি। আৰু ট্ৰেডিং স্কেম সন্দৰ্ভত 32টা গোচৰ CBI-লৈ হস্তান্তৰ অসম চৰকাৰৰ। ট্ৰেডিঙৰ নামত প্ৰবঞ্চনা কৰা কোনেও হাৰি যাব নোৱাৰিব। সকলো প্ৰবঞ্চনক বিচাৰি বিচাৰি বিহা হ'ব কঠোৰ শাস্তি। ট্ৰেডিং প্ৰবঞ্চনাৰ 32টা গোচৰ CBI-ক দিয়াৰ সিদ্ধান্ত অসম চৰকাৰৰ। গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। মুখ্যমন্ত্ৰীৰ অনুৰোধত সন্মতি দিলে গৃহমন্ত্ৰী অমিত শ্বাহে। আজিৰ কেবিনেটত 32টা গোচৰ CBI-ক হস্তান্তৰৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। আৰু ভৱিষ্যতে এনে গোচৰ আহিলেও দিয়া হ'ব CBI-ক। CBI-লৈ গোচৰ হস্তান্তৰ নোহোৱা পৰ্যন্ত তদন্ত কৰি যাব অসম আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, সোণাপুৰৰ কচুতলিৰ উৎসৱস্থলীত আৰু এগৰাকী বেদখলকাৰীৰ মৃত্যু। আৰক্ষীৰ গুলীত আহত হোৱা তৌফিক আলীয়ে হেৰুৱালে প্ৰাণ। এতিয়াও হাম কটা নাই সোণাপুৰৰ পৰিস্থিতি। কচুতলিৰ ঘটনাত আৰু এজন বেদখলকাৰীৰ মৃত্যু। আৰক্ষীৰ গুলীত আহত হোৱা তৌফিক আলীয়ে হেৰুৱালে প্ৰাণ। বৃহস্পতিবাৰে উচ্ছেদৰ সময়ত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা। বেদখলকৃত ভূমিত উচ্ছেদ চলাবলৈ গৈছিল আৰক্ষী প্ৰশাসন। আৰু উচ্ছেদ চলাবলৈ যোৱা প্ৰশাসনৰ ওপৰত জঁপিয়াই পৰিছিল বেদখলকাৰীসকল। আৰু এই সন্দৰ্ভত আৰক্ষীৰ সৈতে হোৱা সংঘাতত এই ঘটনাত এই পৰ্যন্ত 3জন উচ্ছেদিতৰ মৃত্যু হৈছে। লগতে আহত হৈছে কেইবাজনো আৰক্ষী বিষয়া জোৱান। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ আৰম্ভ হ'ব দালাল বিৰোধী অভিযান। এইবাৰ সন্দেহযুক্ত নাগৰিকক চৰকাৰী মাটিত বহুৱা দালালৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু আজি নিশাৰ পৰাই গ্ৰেপ্তাৰ কৰা হ'ব দালালসকলক। সোণাপুৰৰ উচ্ছেদক লৈ পুনৰ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী। চৰকাৰী ভূমি বেদখল কৰা কোনো বেদখলকাৰীক ৰেহাই দিয়া নহ'ব, এই হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ। সোণাপুৰৰ অবৈধ বেদখলকাৰীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সোণাপুৰত কোনে অবৈধ বেদখলকাৰীক বহুৱাইছিল। সোণাপুৰৰ অবৈধ বেদখলকাৰীক বহুৱা দালালক চিনাক্ত কৰিছে প্ৰশাসনে। ঘৰে ঘৰে চুকে কোণে বিচাৰি গ্ৰেপ্তাৰ কৰা হ'ব দালালক। টকা লৈ দালালে বহুৱাই বেদখলকাৰীসকলক। সোণাপুৰৰ কচুতলি সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰা হ'ব। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কোনো বেদখলকাৰী থাকিব নোৱাৰিব। আৰু চৰকাৰী ভূমি বেদখল কৰা লোকক জাননী দিয়াৰ প্ৰশ্নই নাহে। সোণাপুৰৰ লগতে ৰাজ্যৰ আন আন প্ৰান্তৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিতো চলোৱা হ'ব উচ্ছেদ অভিযান। কোনো কাৰণতে চৰকাৰী ভূমি সন্দেহযুক্ত নাগৰিকক বেদখল কৰিবলৈ দিয়া নহ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীত নাম সাঙুৰ খাইছে ইজনৰ পিছত সিজন কংগ্ৰেছী নেতাৰ। যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনমৰ পিছত এইবাৰ চৰ্চাত লাহৰীঘাটৰ কংগ্ৰেছী বিধায়ক আসিফ নাজাৰ। প্ৰবঞ্চক স্বপ্ননীল দাসে ট্ৰেডিং প্ৰশিক্ষণ দিয়া বিল্ডিঙৰ মালিক বিধায়ক আসিফ নাজাৰ। পৰৱৰ্তী খবৰ, নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ কাষ চাপিব অসমৰ মুছলমান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ দিব ধৰ্মীয় সংখ্যালঘুৱে। শীঘ্ৰে মুছলমান সমাজৰ প্ৰতিনিধি লৈ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ কাষ চাপিব সংখ্যালঘু সংগ্ৰাম পৰিষদ, এই ঘোষণা সংগঠনটোৰ। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ কাষ চাপিব অসমৰ মুছলমান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ দিব ধৰ্মীয় সংখ্যালঘুৱে। সোণাপুৰৰ উচ্ছেদ সন্দৰ্ভত নীতিশ আৰু নাইডুক দিব অভিযোগ। সংখ্যালঘু সংগ্ৰাম পৰিষদে কৰিলে এই ডাঙৰ ঘোষণা।
পৰৱৰ্তী খবৰ শুকুৰবাৰে পুনৰ অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক আৰু এই কেবিনেট বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কি সিদ্ধান্ত লোৱা হৈছে চাওঁ আহক অসম চৰকাৰৰ কেবিনেটৰ বিশেষ বৈঠক 13 ছেপ্টেম্বৰ শুকুৰবাৰে অনুষ্ঠিত হয় এই বৈঠক এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে ৰেচন কাৰ্ড শিক্ষকৰ চাকৰি আৰু অৰুণোদয় আঁচনিৰ লগতে ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে কি সিদ্ধান্ত গ্ৰহণ কৰিছে চাওঁ আহক অৰুণোদয় 3.0 আৰম্ভ হ'ব ছেপ্টেম্বৰৰ 19 তাৰিখে আৰু ৰাজ্যৰ 12.60 লাখ নতুন হিতাধিকাৰীৰ নাম সংলগ্ন হ'ব এই আঁচনিত 10 জানুৱাৰীত অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তি লাভ কৰিব এই সকল লোকে আৰু লগতে ৰাজ্যৰ 17 লাখ লোকক নতুনকৈ দিয়া হ'ব ৰেচন কাৰ্ড ৰাজ্যৰ 4,969 গৰাকী শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 25,238 গৰাকী হিতাধিকাৰীক অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে আৰু প্ৰত্যেকখন জিলাত হিতাধিকাৰীসকলক প্ৰশিক্ষণ দিয়া হ'ব লগতে ডাউন টাউনত ফ্লাইঅভাৰৰ বাবে 11,100 কোটি টকাত অনুমোদন ৰাজ্যিক কেবিনেটৰ কোকৰাঝাৰৰ ষ্টেডিয়ামৰ বাবে 107 কোটি টকাৰ অনুমোদন ৰাজ্যিক কেবিনেটৰ অহা 3 নৱেম্বৰত মুকলি হ'ব এই ধন আৰু লগতে অটোমেটিক বাহন ইণ্ডাষ্ট্ৰীৰ প্ৰশিক্ষণ দিয়া হ'ব অসমত এই সন্দৰ্ভত দখাল কোম্পানীয়ে 200 কোটি টকা বিনিয়োগ কৰিব অসমত আৰু লগতে ৰাজ্য কপাই যোৱা ট্ৰেডিং কেলেংকাৰীৰ 32টা গোচৰৰ তদন্ত CBIৰ হাতলৈ অৰ্পণ কৰিব অসম চৰকাৰে অহা এমাহৰ ভিতৰত তদন্তৰ দায়িত্ব ল'ব CBIয়ে এইদৰে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে পৰৱৰ্তী খবৰ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানীৰ নাম সলনি কৰা হ'ল পৰ্ট ব্লেয়াৰৰ পৰিৱৰ্তে এতিয়া শ্ৰী বিজয়াপুৰম হ'ব আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ নতুন ৰাজধানী সামাজিক মাধ্যম যোগে এই কথা জনালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পৰৱৰ্তী খবৰ গ্ৰেপ্তাৰ কৰা হ'ল ৰাজ্য জোকাৰি যোৱা ট্ৰেডিং স্কেমৰ অন্যতম মূল অভিযুক্ত সুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাক কিন্তু তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল ঠিকেই কিন্তু তেওঁলোকক লকআপৰ পৰিৱৰ্তে লৈ যোৱা হ'ল বিলাসী হোটেল জিমখানালৈ ডিব্ৰুগড়ৰ বিলাসী হোটেল জিমখানালৈ গৈ কিদৰে লোৱা হ'ল চুমিৰ সাক্ষাৎকাৰ আৰক্ষীৰ এই কৰ্মকাণ্ডক লৈ এইবাৰ খৰ্গহস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অপৰাধী কিয় জিমখানালৈ নিব লগা হ'ল এই প্ৰশ্ন মুখ্যমন্ত্ৰীৰ জিমখানালৈ গৈ কিদৰে লোৱা হ'ল চুমিৰ সাক্ষাৎকাৰ এই প্ৰশ্ন কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু আৰক্ষীৰ সৈতে সাক্ষাৎকাৰ লোৱা সাংবাদিকগৰাকীৰ কি সম্পৰ্ক আছিল এই প্ৰশ্ন মুখ্যমন্ত্ৰীৰ ইণ্টাৰভিউ দেখি মই ফোন কৰি হুলস্থুল লগালোঁ আজি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাই কয় যে এই সকলোবোৰৰ উচিত বিচাৰ হ'ব মই তদন্তৰ নিৰ্দেশ দিছোঁ মই কোনো ট্ৰেডাৰক হিৰো বনোৱা নাছিলোঁ চিএম ৰিলিফ ফাণ্ডত 1 কোটি টকা দিব আহিছিল ট্ৰেডাৰে আৰু তাৰ পিছত মই এই ঘটনাটো পোহৰলৈ আনিলোঁ চুমি আৰু তাৰ্কিক বৰাক ডিব্ৰুগড়ৰ জিমখানালৈ লৈ যোৱা সন্দৰ্ভত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ সোণাপুৰৰ উচ্ছেদক লৈ চৰকাৰক কটাক্ষ AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে মন্তব্য কৰি কয় যে অসমৰ মুছলমানৰ ওপৰত জুলুম কৰিছে এইখন চৰকাৰে বাংলাদেশী যদি আছে তেন্তে কিয় ধৰিব পৰা নাই এইখন চৰকাৰে শীঘ্ৰে পদত্যাগ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য বদৰুদ্দিন আজমলৰ সোণাপুৰৰ উচ্ছেদক লৈ চৰকাৰক আক্ৰমণ মৌলানা বদৰুদ্দিন আজমলৰ শীঘ্ৰে পদত্যাগ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বাংলাদেশী যদি অসমত আছে তেন্তে কিয় ধৰিব পৰা নাই চৰকাৰে অবৈধ বাংলাদেশী আহিছে যদি ইয়াৰ বাবে দায়ী কোন চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিবলৈ হাতত লাঠি লৈ ওলাই আহিছে উচ্ছেদিত লোকসকল
মুছলমানৰ ওপৰত জুলুম অত্যাচাৰ আৰম্ভ কৰিছে এইখন চৰকাৰে। নথি থকাৰ পিছতো বিদেশী বুলি কোৱা হৈছে একাংশ সংখ্যালঘু লোকক। এই মন্তব্য বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা বিশেষ সম্প্ৰদায়ৰ মানুহক নিক্ষেপ কৰাৰ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই বিস্ফোৰক অভিযোগ সৌদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কট্টৰ হিন্দুত্ববাদী নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা বিশেষ সম্প্ৰদায়ৰ মানুহক নিক্ষেপ কৰাৰ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শান্তি সম্প্ৰীতি বিনষ্ট কৰি সংখ্যালঘু মুছলমানক নিৰ্যাতন চলাই আছে। অসমৰ মুখ্যমন্ত্ৰীয়ে মুছলমানৰ বাক স্বাধীনতা খৰ্ব কৰিছে, মৌলিক অধিকাৰ খৰ্ব কৰিছে। নিৰাপত্তাহীনতাত ভুগিছে অসমৰ সংখ্যালঘু লোকসকল। আৰু আল্লাহ এদিন ইয়াৰ বিচাৰ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ। সোণাপুৰৰ কচুতুলি কাণ্ডত আহত লোকৰ খবৰ ল'বলৈ গৈ এইদৰে গৰজি উঠিল সৌদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ।